জামেনা বেওয়া, রাশিদা বেওয়া, বেগম, নেশা, বহিমন নেশা, তেখেতে লৈছে যে আমি ইয়াত বহুত আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ অসম চৰকাৰৰ মন্ত্ৰী তেখেত সকলোৰে ভালে ভালে পাৰ হ'ব। তো ইতিমধ্যে আপোনালোকে গম পাইছে আমি ইফতাৰ আমি মাইনৰিটি চেলৰ উদ্যোগত সঁচাকৈ আজি কপাটিৰ জামে মছজিদত আমি ৰমজান মাহ উপলক্ষে ইফতাৰ আয়োজন কৰিছোঁ। প্ৰথমে মই আমাৰ কপাটিবাসী ৰাইজ লগতে অসমবাসী ৰাইজ সকলোকে মই ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো অলপ আগতে আমি ইয়াত ইফতাৰ কৰিলোঁ। এই ইফতাৰৰ মেইন কাৰণটো হ'ল যে আমি ইয়াত একেলগে এই ৰমজানৰ মাহত চবে ৰোজা মানে আমি একেলগে যাতে এসাঁজ খাই আমাৰ মৰম আমি যাতে বৃদ্ধি কৰিব পাৰোঁ, আমাৰ যি মানে আত্মীয়তা এইটো যাতে বৃদ্ধি কৰিব পাৰোঁ তাৰ কাৰণে আমি এই অনুষ্ঠান কৰিছোঁ। নতুন নহয়, এইটো আগতো আমি কৰি আছিলোঁ, এইবাৰো কৰিছোঁ। তো আজি ইয়াত ইফতাৰৰ লগতে জড়িত ৰাখি পেলাই আমাৰ কিছু একেবাৰে অচল ব্যক্তিসকল আছে, যিসকল ব্যক্তি মানে নিজৰ যিখিনি কাপোৰ কানি কিবা কিবি নিজে কিনি লোৱাত অকণমান অসুবিধা আছে, এই ব্যক্তিসকলক মই নিজে আজি মানে তেনেকুৱা বস্ত্ৰ মই লৈ আহি দান কৰিছোঁ। কাকবা লঙি দিছোঁ, কাকবা শাৰী দিছোঁ। তো মই নিজে অন্তৰৰ পৰা মোক কৈছে যে এই ব্যক্তিসকলক মানে দিয়ক, আৰু দি যিহেতু মই অলপ শান্তি অনুভৱ কৰি আছোঁ তাৰ কাৰণে এইখিনি দিছোঁ। আৰু নিশ্চয় মই আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যেন আমি সকলোৱে যাতে আশীৰ্বাদ পায়, এইটো লক্ষ্য ৰাখি মই আজি ইয়াত এই অনুষ্ঠানটো কৰিছোঁ। জামেনা বেওয়া, রাশিদা বেওয়া, বেগম, নেশা, বহিমন নেশা, তেখেতে লৈছে যে আমি ইয়াত